তিতাবৰৰ মাধৱপুৰ গ্ৰামীণ বিকাশ বেংকত 8 কোটি 28 লাখ টকাৰ বৃহৎ জালিয়াতি। ভুৱা আত্মসহায়ক গোট খুলি প্ৰায় 8 কোটি 28 লাখ টকা লুণ্ঠন। যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় সহ 7 স্থানত CBI তালাচী। বেংকৰ সহ পৰিচালক সহ 4 জনৰ বিৰুদ্ধে গোচৰ ৰুজু। তিতাবৰৰ মাধৱপুৰ গ্ৰামীণ বিকাশ বেংকত সংঘটিত হোৱা 8 কোটি 28 লাখ টকাৰ বৃহৎ জালিয়াতিৰ অভিযোগত সহকাৰী পৰিচালককে ধৰি 4 জন অভিযুক্তৰ বিৰুদ্ধে CBI গোচৰ পঞ্জীয়ন কৰি 7টাকৈ অভিযান চলায়। উল্লেখযোগ্য যে মাধৱপুৰ গ্ৰামীণ বিকাশ বেংকৰ শাখা পৰিচালক আৰু সহ পৰিচালকে মিলি ভুৱা আত্মসহায়ক গোট খুলি প্ৰায় 8 কোটি 28 লাখ টকা বৃহৎ জালিয়াতিৰে লুণ্ঠন কৰিছিল। গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ এক অনুসন্ধান দলে অনুসন্ধান চলোৱাৰ পিছতেই এই বৃহৎ কেলেংকাৰী পোহৰলৈ আহে। তেতিয়াই মাধৱপুৰ গ্ৰামীণ বিকাশ বেংকৰ সহ পৰিচালকৰ সৈতে 3 জনক নিলম্বন কৰা হয়। তাৰ পিছতে এই বৃহৎ কেলেংকাৰীৰ তথ্য উদ্ধাৰ কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থালৈ হস্তান্তৰ কৰা হয়। মাধৱপুৰ শাখাৰ অসম গ্ৰামীণ বিকাশ বেংকত কৰ্মৰত তেতিয়াৰ 3 জন সহকাৰী প্ৰবন্ধক আৰু 1 জন কাৰ্যালয় সহায়ককে ধৰি 4 জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। বেংকৰ লোকচান প্ৰবঞ্চনাৰ আৰু ষড়যন্ত্ৰ কৰাৰ বিৰুদ্ধে অভিযোগত এক গোচৰ ৰুজু কৰা হয়। CBI প্ৰকাশ কৰা প্ৰেছ বিবৃতিত কয় যে অভিযুক্তই অসৎ আৰু প্ৰবঞ্চনাৰে ভুৱা আত্মসহায়ক গোটৰ ঋণ একাউণ্টত ধন অনুমোদন আৰু বিতৰণ কৰা হৈছে আৰু তাৰ পৰা পোৱা ধন অভিযুক্ত তেতিয়াৰ এজন সহকাৰী পৰিচালকৰ ছেভিং বেংক একাউণ্ট আৰু অন্যান্য বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। ইয়াৰ ফলত বেংকৰ 8 কোটি 28 লাখ 42,900 টকাৰ লোকচান হয়। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।